In continuation of the efforts made by the association, it is worth to mention that some of the books, glossaries, and technical bulletins are ready. আজি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত ইয়াত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ তিনিদিনীয়া ৱৰ্কশ্বপ হৈছে। যিখন ৱৰ্কশ্বপৰ মূল বিষয়বস্তু হৈছে জলবায়ু পৰিৱৰ্তনৰ বাবে কৃষি খণ্ডত বতৰ আৰু জলবায়ুৰ যি প্ৰভাৱ, এই প্ৰভাৱৰ মাজত কেনেকৈ মানে তথ্য প্ৰযুক্তি আৰু গতিকে ইয়াত টেকন'লজি আৰু বতৰ, জলবায়ু এই সকলো দিশত আজিৰ দিনটোৰ যিখিনি সন্মুখীন হোৱা প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বান নেওচিব পৰাকৈ কিছু সিদ্ধান্ত ল'বলৈ তেখেতসকলে ঠিক কৰিছে। আৰু বিভিন্ন ইয়াত মই যিখিনি দেখিলোঁ সকলোৱেই বৈজ্ঞানিক। এই সভাখনৰ ভিতৰত থকা চাইণ্টিষ্ট আৰু কেইবাজনো ভাইচ চেঞ্চেলৰ, প্ৰাক্তন ভাইচ চেঞ্চেলৰ আৰু বিভিন্ন দিশত বহু কিতাপ পত্ৰ লিখা পাৰদৰ্শিতা থকা ব্যক্তি আছে। তেখেতসকলৰ এই আলোচনাই আমাক এটা নিশ্চয়, আমি কৈছোঁ যে অসমৰ ক্ষেত্ৰখনত আমি কেনেকৈ আগুৱাব পাৰোঁ তাৰো এটা ইন জেনেৰেল যিটো চলিউশ্যন হ'ব তাৰ উপৰিও ঠিক তেনেকুৱা এটা চলিউশ্যন আমি লাগে। আৰু সেইটো আমাৰ ছায়েন্স টেকন'লজি আৰু ক্লাইমেট চেঞ্জ বিভাগ আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আমি দুয়ো মিলি আমি এই ক্ষেত্ৰখনত তেখেতসকলে দিয়া অনুমোদনসমূহ আমি ৰাইজৰ মাজলৈ লৈ যাবলৈ ব্যৱস্থা কৰিম। গৌৰৱকৈ যিটো ঘটনা হৈ আছে পত্নীৰ ওপৰত, সেইটো কি